নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এজুকেয়াৰ জিকালৈ অসমৰ আবকাৰী বিভাগৰ অধীনত লোৱা 209টা সহকাৰী পৰিদৰ্শক আৰু আবকাৰী কনষ্টেবলৰ পদত যদিহে আপোনালোকে এপ্লাই কৰিছিল তেনেহলে এইটো ভিডিও আপোনালোকৰ বাবে এইটো ভিডিওত আমি আলোচনা কৰিম এই 209টা পদৰ সিলেকশন প্ৰসেস অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া কেনে ধৰণৰ হ'ব আৰু যদিহে এতিয়ালৈকে পদসমূহৰ বাবে এপ্লাই কৰা নাই তেনেহলে আৰু দুদিন সময় আছে আপোনালোকৰ হাতত অহা 6 তাৰিখে অনলাইন আবেদন পৰ্টেল বন্ধ হৈ যাব তাৰ পূৰ্বে আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন পৰ্টেল এতিয়াও খোলা আছে এপ্লাই কৰিবলৈ হলে আপোনালোকে এই ওয়েবসাইট ভিজিট কৰিব লাগিব slprbassam.in তাৰে যেটো এক্সাইজৰ লিংক আছে ইয়াতে আপোনালোকে দেখা পাব ৰিক্ৰুটমেন্ট অফ এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ এণ্ড এক্সাইজ কনষ্টেবল তাতে ক্লিক কৰিব লাগিব সো আৰু দুদিন আছে সময় যদি এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি লব আহকচোন আমি আলোচনা কৰো সিলেকশন প্ৰসেসৰ বিষয়ে পদৰ সংখ্যা আছিল এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজৰ 44টা আৰু এক্সাইজ কনষ্টেবলৰ 159টা এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজৰ বাবে হায়াৰ সেকেন্ডাৰী আৰু এক্সাইজ কনষ্টেবলৰ বাবে ক্লাছ 10 পাস বিচাৰিছিল তাৰ বাহিৰে অন্য কোনো ধৰণৰ বেলেগ কোৱালিফিকেশন বিচৰা নাছিল সো ফিজিক্যাল স্ট্যান্ডাৰ্ড কিমান বিচাৰিছিল হাইট মিনিমাম মেলৰ বাবে জেনাৰেল ওবিসি এমওবিসি এসসি বাবে 162.56 সেমি ফিমেলৰ বাবে 154.94 সেমি আৰু এসটি প্লেন এসটি হিলৰ বাবে 160.02 মেল 152.40 ফিমেল আৰু চেষ্ট কেবল পুৰুষৰ বাবে নৰ্মাল 80 cm জেনাৰেল ওবিসি এমওবিসি এসসি এসটি প্লেনৰ বাবে আৰু এক্সপান্ড কৰিলে 85 হ'ব লাগিব 85 cm এসটি হিলৰ বাবে 78 আৰু 83 cm এটা সিলেকশন প্ৰসিডিউৰ এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ অৰ্থাৎ সহকাৰী আবকাৰী পৰিদৰ্শকৰ বাবে প্ৰথমতে হ'ব এটা ৰিটেন টেষ্ট সো প্ৰাৰ্থীসকলে ৰিটেন টেষ্টত উপস্থিত থাকিব লাগিব আৰু ৰিটেন টেষ্টৰ এক্সামিনেশন চেণ্টাৰত সোমোৱাৰ পূৰ্বে বায়োমেট্ৰিক্স লোৱা হ'ব ৰিটেন টেষ্টত 1 নম্বৰ থাকিব OMR বেসড হ'ব প্ৰশ্নসমূহ আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰ থাকিব প্ৰতিটো ভুল উত্তৰৰ বাবে আধা নম্বৰ কটা হ'ব ইয়াতে সিলেবাস আছিল লজিক্যাল ৰিজনিং এপ্টিটিউড কম্প্ৰিহেনশন মেটাৰ্স ৰিলেটিং টু হিষ্টৰী এণ্ড কালচাৰ অফ আসাম এণ্ড ইণ্ডিয়া আৰু 3 নম্বৰত আছিল জেনাৰেল নলেজ এইখিনি আছিল OMR বেসড কোৱেশ্চনৰ সিলেবাস 1 নম্বৰৰ পৰীক্ষা 3 ঘণ্টাৰ বাবে পৰীক্ষা লোৱা হ'ব সো যিমান পদ আছে তাৰে 5 গুণ বেছি প্ৰাৰ্থীক সিলেকশন কৰা হ'ব আৰু সেই প্ৰাৰ্থীসকলক PST আৰু PET PST মানে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট আৰু PET মানে ফিজিক্যাল এফিসিয়েন্সি টেষ্টৰ বাবে মতা হ'ব আৰু এখন পৰৱৰ্তী সময়ত বেলেগ লিষ্ট প্ৰস্তুত কৰি আপলোড কৰা হ'ব PST আৰু PET ৰ বাবে সকলো নথিপত্ৰৰ অৰিজিনাল সাৰ্টিফিকেট শো কৰিব লাগিব এইখিনি কি সাৰ্টিফিকেট ইয়াতে দিয়া আছে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টৰ বিষয়ে অলপ জানিলো সকলো ডকুমেন্টখিনি ভেৰিফাই হোৱাৰ পিছত PST ৰ বাবে এপিয়াৰ হ'ব পাৰিব প্ৰাৰ্থীসকলে PST ৰ কোনো ধৰণৰ মাৰ্কস নাথাকে PST ৰ ভিতৰত মেডিকেল অফিচাৰে অৰ্থাৎ ডক্টৰে নকনি ভিজন টেষ্ট কালাৰ ব্লাইণ্ডনেছ টেষ্ট ফ্লেট ফুট ভেৰিকোজ ভেইন ফিজিক্যাল ডিফৰ্মিটিজ এই সকলোবোৰ পৰীক্ষা কৰিব ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টত যি হলে পাস কৰিব অৰ্থাৎ যাৰ সকলো ঠিকে থাকে তেওঁলোকে পৰৱৰ্তী ষ্টেজত ফিজিক্যাল এফিসিয়েন্সি টেষ্টত যাব পাৰিব আৰু তাতে 40 মাৰ্কস থাকিব 40 মাৰ্কসৰ ভিতৰত দুটা ইভেন্ট থাকিব এটা ইভেন্ট 1600 মিটাৰৰ ৰেস পুৰুষৰ বাবে আৰু 800 মিটাৰৰ ৰেস মহিলাৰ বাবে আৰু লং জাম্প মেলৰ বাবে 335 সেমি মিনিমাম আৰু ফিমেলৰ বাবে 244 সেমি মিনিমাম তিনিটা চান্স পাব যেটো লংগেষ্ট হয় আটাইতকৈ দীঘল হয় হেতু কনসিডাৰ কৰা হ'ব পুৰুষ ক্যান্ডিডেট সকলে ৰেস 450 সেকেন্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু লং জাম্প মিনিমাম 335 সেমি হেখিনি উল্লেখ কৰিছে এতিয়া ইয়াতে 1600 মিটাৰৰ ৰেস 1 কিলোমিটাৰ 600 মিটাৰৰ যি ৰেস হ'ব যদি 300 সেকেন্ডৰ আগতেই কমপ্লিট কৰিব পাৰে 20 নম্বৰ পাব তেনে ধৰণে ইয়াতে মাৰ্কসবোৰ ভাগ কৰি দিয়া আছে লং জাম্পৰ বাবেও 335 সেমি বাবে 10 মাৰ্কস আৰু যদি বেছি হয় তেনেহলে সেই মৰ্মে মাৰ্কখিনি বাঢ়ি যাব 500 সেমি যদি ক্ৰস কৰিব পাৰে 20 মাৰ্কসে লাভ কৰিব এতিয়া ফিমেল ক্যান্ডিডেটৰ বাবে PST 800 মিটাৰৰ ৰেস হ'ব 240 সেকেন্ডৰ ভিতৰত আৰু লং জাম্প হ'ব 244 সেমিৰ ইয়াতো তিনিটা চান্স লাভ কৰিব সো ইয়াতে 160 সেকেন্ডৰ ভিতৰত 20 মাৰ্কস লাভ কৰিব দৌৰত আৰু তেনেদৰে মাৰ্কস কমি যাব যিমান সময় বেছি ল'ব আৰু লং জাম্পৰ বাবে 244 সেমি মিনিমাম অতিক্ৰম কৰিব লাগিব 10 মাৰ্কস যদি 389 সেমিতকৈ বেছি যদি পাৰ কৰিব পাৰে কোনোবাই তেনেহলে 20 মাৰ্কস লাভ কৰিব এবাৰ চাম আমি এক্সাইজ কনষ্টেবল অৰ্থাৎ আবকাৰী কনষ্টেবলৰ সিলেকশন প্ৰসেস
ইয়াতে প্ৰথমতে PST হ'ব ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট কোনো ধৰণৰ মার্কস নাথাকে ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট যিসকলে পাস কৰে তেওঁলোকৰ ফিজিক্যাল এফিচিয়েন্সি টেস্ট হ'ব 40 মার্কসৰ আৰু সেইখিনি এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ অৰ্থাৎ সহকাৰী আবকাৰী পৰিদৰ্শকৰ দৰে একেই হ'ব ওপৰত যিখিনি আমি আলোচনা কৰিলো আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দিয়াত হ'ব ৰিটেন এক্সামিনেশন OMR বেসড হ'ব ইয়াতে প্ৰতিটো প্ৰশ্নৰ বাবে আধা নম্বৰ থাকিব গতিকে টোটাল মাৰ্ক হ'ব 50 ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে 2 ঘণ্টাৰ পৰীক্ষা হ'ব আৰু তলত দিয়া ধৰণৰ প্ৰশ্নসমূহ আহিব ইয়াতে সিলেবাস দিয়া আছে এলিমেন্টাৰী এৰিথমেটিক জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি আসামছ হিষ্টৰী জিওগ্ৰাফি পলিটি ইকনমি জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স এবাৰ আহিব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ সমূহ দুয়োটা পদ অৰ্থাৎ এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজ আৰু এক্সাইজ কনষ্টেবল দুয়োটাৰে বাবে প্ৰযোজ্য হ'ব ইয়াতে থাকিব 10 মাৰ্কস প্ৰথম পদটোৰ বাবে হায়াৰ সেকেন্ডাৰী আৰু দ্বিতীয়টো পদৰ বাবে মেট্ৰিক লাগে গতিকে সেই পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত মাৰ্কসখিনি ইয়াতে ডিপেন্ড কৰিব আৰু আপুনি যদি এক্সাইজ কনষ্টেবলৰ বাবে হিসাব কৰে তেনেহলে যদি মেট্ৰিকত 45 ৰ পৰা 59.99% আছে 2 মাৰ্কস পাব যদি 60 ৰ পৰা 74.99% আছে 3 মাৰ্কস আৰু যদি 75% কৈ পাব আছে 5 মাৰ্কস লাভ কৰিব পাছৰ ভিতৰত পাছেই পাব যদি হে নেশনাল ক্যাডেট কৰ্পছ অৰ্থাৎ NCC সাৰ্টিফিকেট থাকে যদি C সাৰ্টিফিকেট থাকে 3 নম্বৰ যদি B সাৰ্টিফিকেট থাকে 2 নম্বৰ আৰু A সাৰ্টিফিকেট থাকিলে 1 নম্বৰ পাব আৰু যদি হোম গাৰ্ডছৰ সাৰ্ভ কৰা আগতে আছিল তেনেহলে তাতো ম্যাক্সিমাম 3 নম্বৰ থাকে সেইখিনি ডিউৰেচনৰ ওপৰত নিৰ্ভৰ কৰিব স্পৰ্টছ কোটাটো ইয়াতে 4 নম্বৰ আছে ম্যাক্সিমাম এতে যদি ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰিপ্ৰেজেন্ট কৰিছিল 4 নম্বৰ পাব তেনেদৰে বাকিখিনি ইয়াতে দিয়া আছে নম্বৰবোৰ ইয়াতে প্ৰফিচিয়েন্সি ইন কম্পিউটাৰছ কম্পিউটাৰৰ সাৰ্টিফিকেটৰ ওপৰত নিৰ্ভৰ কৰিব কিমান নম্বৰ লাভ কৰে যদি হে MCA বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স বা IT বা ইকুইভ্যালেন্ট কোনো ডিগ্ৰী থাকে তেনেহলে 5 নম্বৰ পাব যদি ব্যাচেলৰ ডিগ্ৰী থাকে কম্পিউটাৰত 4 নম্বৰ পাব যদি ডিপ্লোমা থাকে 3 নম্বৰ পাব 2 বছৰৰ ডিপ্লোমা থাকিলে 1 বছৰৰ ডিপ্লোমা থাকিলে 2 নম্বৰ আৰু 6 মাহৰ ডিপ্লোমা থাকিলে বা 6 মাহৰ সাৰ্টিফিকেট থাকিলে 1 নম্বৰ পাব সো ম্যাক্সিমাম 10 মাৰ্কসতকৈ বেছি নহব গুটিখিনি কাউন্ট কৰাৰ পিছত 10 মাৰ্কস যদি হয় কাৰোবাৰ তাতকৈ বেছিও হয় 10 মাৰ্কসে ধৰিব তাতকৈ বেছি কাউন্ট নকৰে ফাইনাল মেৰিট লিষ্ট কেনেদৰে প্ৰস্তুত কৰা হ'ব এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাইজৰ বাবে প্ৰথমতে যেহেতু ৰিটেন এক্সাম গতিকে তাতে 100 নম্বৰৰ ভিতৰত কিমান লাভ কৰে তাৰ পিছত যদি ফিজিক্যাল এফিচিয়েন্সি টেষ্টত এপিয়াৰ হৈছে তাৰ 40 নম্বৰৰ ভিতৰত কিমান লাভ কৰে আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ 10 নম্বৰৰ ভিতৰত কিমান লাভ কৰে 150 মাৰ্কসৰ ভিতৰত ইয়াতে সিলেকশন লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব আৰু এক্সাইজ কনষ্টেবল তাৰ বাবে প্ৰথমতে PET ৰ মাৰ্কস 40 ৰ ভিতৰত কিমান পায় তাৰ পিছত যেহেতু ৰিটেন টেষ্ট পিছত হৈছিল তাৰ 50 ৰ ভিতৰত কিমান পায় আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ 10 মাৰ্কসৰ ভিতৰত কিমান পায় টোটাল 100 মাৰ্কসৰ ভিতৰত কিমান লাভ কৰে তাৰ ওপৰত মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব আৰু এটা কথা ষ্টেট মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব প্ৰতিটো ক্যাটাগৰীৰ বাবে বেলেগ বেলেগ কৈ থাকিব আনৰিজাৰ্ভ OBC MOBC SC ST প্লেন ST হিল আৰু EWS আৰু গুটিখিনি আকৌ পুৰুষ আৰু মহিলাৰ বাবে ভাগ ভাগকৈ প্ৰস্তুত কৰা হ'ব আৰু দুটা ইম্পৰ্টেন্ট পইণ্ট যদি হে দুজন প্ৰাৰ্থীয়ে একে নম্বৰ লাভ কৰে মেৰিট লিষ্টত তেনেহলে যাৰ এজ বেছি তেখেতক অগ্ৰাধিকাৰ দিয়া হ'ব তেখেতে ফাৰ্স্ট প্ৰিফাৰেন্স লাভ কৰিব আকৌ যদি দুজনৰ নম্বৰো একে বয়সো একে হয় একে দিনে জন্ম লাভ কৰে ডেট অফ বাৰ্থ সেম হয় তেনেহলে যাৰ হাইট বেছি তেখেতে প্ৰথম চান্স পাব আৰু 2 নম্বৰ পইণ্ট EWS এৰ বাবে ৰিজাৰ্ভ কৰা পোষ্ট খালি থাকি যায় কিবা কাৰণত তেতিয়া হলে ৰিজাৰ্ভ ক্যাটাগৰীৰ পৰা সেই পোষ্টসমূহ ফিল আপ কৰা হ'ব আশা কৰিছো আপোনালোকে বুজিবলৈ সক্ষম হল গুটিখিনি কথা কেনেদৰে সিলেকশন কৰা হ'ব আবকাৰী বিভাগৰ এই পদসমূহৰ ভিডিওটো ভাল পালে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব আৰু যদি হে তেলেকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ